বহুদিনৰ পাছত আপোনালোকৰ মাজলৈ লং ভ্লগ এটা লৈ আহিছোঁ। আশা কৰিছোঁ সকলোৱে মৰম দিব। গতিকে আহকচোন আজিৰ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ভ্লগ। আজিৰ ভিডিঅ'টো মৰ্ণিং সময়ৰ পৰা আৰম্ভ কৰিছোঁ আৰু এতিয়া শুই উঠিয়ে আহিছোঁ কচু শাক কেইডালমান নিবৰ কাৰণে। আজি ভাবিছোঁ কচু শাকৰ আপোনালোকৰ লগত ৰেচিপি এটা শ্বেয়াৰ কৰোঁ, লগতে মচন্দৰী শাকো থাকিব আৰু পকা তেঁতেলীৰ লগত আৰু এটা ৰেচিপি বনাম ভাবিছোঁ। গতিকে ভ্লগটো শেষলৈকে চাই থাকিব। দিনটো কি কৰোঁ আপোনালোকক দেখাই থাকিম। তাৰ আগতে চাওঁচোন আহক ৰাতিপুৱা যিটো মনোমোহা পৰিৱেশ, গতিকে সেইটো মোৰ লগত আপোনালোকে উপভোগ কৰক। এয়া আমাৰ সৰুকৈ কৰা খেতি। ৰাতিপুৱা পৰিৱেশটো আচলতে অইন সময়তকৈ সুকীয়া, বহুত বেছি ভাল লগা। আৰু দেখিছেনে বাৰু ৰাতি হৈ যোৱা বৰষুণজাকৰ কিনকিনীয়া বৰষুণৰ টোপাল এইদৰে ফুলজোপাত লাগি আছে। এই যে কচু, ঢেকীয়া, কণ বিলাহী, সৰু মাছৰ পিটিকা কণ, ভেদাইলতা, নৰসিংহৰ লগত সৰু সৰু মাছৰ তৰকাৰী, এইবিলাকৰ সোৱাদেই সুকীয়া নহয়নে বাৰু। এই যে জুইত পোৰা বেঙেনাটোৰ লগত হাঁহ কণী, কুকুৰা কণী পিটিকা, লগতে পোৰা আলু অকণ, জীয়াই থকা কাৱৈ মাছ, গৰৈ মাছকেইজনীৰ লগত বন শাক অকণমানৰ সোৱাদ আন বস্তুৰ লগত তুলনাই নহয়নে বাৰু। এই যে পদূলি মূৰত সযতনেৰে ৰুই থোৱা জবা, কপৌ, তগৰকে ধৰি বিভিন্ন ফুলবিলাকৰ গোন্ধ কোনো দামী দামী পাৰফিউমতো পোৱা নাযায় নহয়নে বাৰু। আৰু দেখিছেনে বাৰু ৰাতিপুৱা পৰিৱেশটো ইমানেই বেছি ধুনীয়া হৈ আছে আৰু চাৰিওফালে বতাহ। কুলি কেতেকীৰ মাত, ৰাতিপুৱা কোমল কোমল ৰ'দজাক, লগতে ৰাস্তাত অহা যোৱা কৰা সৰু সৰু গৰু ছাগলী পোৱালীকেইটাৰ মাত বৰ বেছি শুনত শুৱগাৰ হৈ পৰে নহয়নে বাৰু। এই যে পূবালী বতাহৰ বা লাগি হালি জালি উঠা গোলাপ, তগৰ, কপৌকে ধৰি কৰবী ফুলকেইজোপাই সকলোকে জোকাই যায় নহয়নে বাৰু। নেচাওঁ বুলি ভবাৰ পাছতো বাৰে বাৰে উভতি চাবলৈ মন যোৱা এই বিনন্দীয়া প্ৰাকৃতিক সৌন্দৰ্য সদায় অটুট থাকক, সদায় ভালে থাকক, পৃথিৱীৰ সকলো মানুহ ভালে থাকক তাৰে কামনা কৰিছোঁ। আৰু আহকচোন আজি ভ্লগটোৰ মাজলৈ আগবাঢ়ি যাওঁ। এয়া ৰাতিপুৱা চাহকাপেৰে দিনটো আৰম্ভ কৰাৰ লগতে ভ্লগটো আৰম্ভ কৰিছোঁ। ৰাতিপুৱা চাহকাপ সকলোৰে কাৰণে এটা বিশেষ নহয়নে বাৰু। সকলোৱে ৰাতিপুৱা চাহকাপেৰে দিনটো আৰম্ভ কৰে, হয়তো বহুতে গাখীৰ চাহে আৰু কিছুমানে লাল চাহে। আমি পিছে ৰাতিপুৱা লাল চাহেই খাওঁ, কিন্তু আজি মই অকণমান বেলেগকৈ বনাইছোঁ। এয়া প্ৰথমতে দিলোঁ 2 চামুচমান জালুক আৰু ইয়াতে দিছোঁ সোৱাদ অনুসৰি অকণমান গুড়। তাৰপিছতে ইয়াতে দিছোঁ চাহপাত। লাল চাহত যিমানটো চাহপাত আমি লওঁ সিমানটোৱে লৈছোঁ। আজি ভাবিলোঁ অকণমান ৰাতিপুৱা চাহকাপ এনেদৰে খাওঁ, যিহেতু অকণমান চৰ্দি লাগি আছে, সেইকাৰণে ভাবিলোঁ এনেকৈ খালে ভাল লাগিব। আগতে মামা ঘৰৰ আইতাহঁতে এনেদৰে খোৱা দেখোঁ আৰু ৰাতিপুৱা আজি ভাবিলোঁ যিহেতু অকণমান গাটো উইক লাগি আছে এনেদৰে খোৱা যাওক। আৰু এয়া আমাৰ ৰেডি হৈ গ'ল জালুকীয়া চাহকাপ। আপোনালোকে যদি এনেদৰে খাই নাই পোৱা এবাৰ নিশ্চয় খাই চাব পাৰে। ৰাতিপুৱাই খাব লাগিব বুলি কথা নাই বাৰু, দুপৰীয়া খালে ভালহে। ৰাতিপুৱা যিহেতু জালুকৰ জ্বলাটো অকণমান পেটত অপকাৰো কৰিব পাৰে, কিন্তু আজি ৰাতিপুৱাই এনেদৰে খাবলৈ লৈছোঁ। এয়া আগৰ দিনত যে ওলাই এছ বিস্কুট, তেনেকুৱা এছ বিস্কুট আনিছিলে, কিন্তু আগৰগতে সোৱাদটোনো ক'ত হ'ব, এতিয়া অলপ বেলেগ হয় বাৰু। আৰু এইফালে কালি আনি থৈছিলে বন, এয়া আজি আমি ৰাতিপুৱা চাহকাপ খাবলৈ লৈছোঁ। আৰু পাপাক কাৰণেও এয়া মই ৰেডি কৰি ল'লোঁ চাহ, আৰু এয়া পাপাক দিবৰ কাৰণে আহিছোঁ চাহকাপ। কালি আচলতে তিয়াই থৈছিলোঁ কেইটামান চাউলৰ গুড়িৰ লগত নিমখ, অকণমান বেচন, লগতে ফুলিবৰ কাৰণে বেকিং। আচলতে মালপোৰা যেনেকৈ বনায় তেনেকৈও বনাইছোঁ, কিন্তু ইয়াত গুড়ৰ সলনি মই ব্যৱহাৰ কৰিছোঁ নিমখীয়া বস্তুটো খাই বেছি ভাল পাওঁ কাৰণে আচলতে নিমখ ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি মালপোৰা যেনেকৈ কেইদিনমানৰ কাৰণে সংগ্ৰহ কৰিব পাৰি তেনেদৰে থ'ব পৰা যাব। আৰু দেখিছেনে বাৰু এয়া আমাৰ ৰেডি হৈ গৈছে।
ইয়াতে পিছে মই অকণমান ৰিফাইনৰ লগত মিঠাতেল অকণমানো দি দিছিলোঁ, তেতিয়া কালাৰটো ভাল আহে। এয়া আকৌ মায়ে কচু শাককেইডাল আঁতৰাই দিছে। মই বুটলি আনিলোগৈ বাৰু, ৰাতিপুৱাই যে দেখাইছিলোঁ আপোনালোকক। আৰু এয়া কচু শাককেইডাল কটা দায়িত্বটো মায়ে লৈছে, কাৰণ খজুৱাই যিহেতু, সেইকাৰণে এয়া সাৱধানেৰে মায়ে গুচাই পানীত এইদৰে তিয়াই গৈছে। পানীত তিয়াই গ'লে যিটো খজুৱা ভাৱ থাকে সেইটো নাইকিয়া হৈ যায়। আৰু ইয়াৰ লগতে আৰু এটা বস্তু দিয়া হ'ব, সেইটো বস্তুটো হৈছে মচন্দৰী। আপোনালোকে মচন্দৰীৰ লগত এইদৰে কচু শাক খাই পাইছেনে ক'বচোন। আৰু এইফালে পাপাই কাটিছিলে নাৰিকল, আৰু নাৰিকলটো ইমানেই বেছি সোৱাদ লগা, মাজতে সেয়া আমি নাৰিকলো খাই ল'লোঁ। আৰু এইদৰে কচু শাকখিনি তিয়াই থৈছে, তেতিয়া তাত থকা যিটো খজুৱা ভাৱ সেইটো সম্পূৰ্ণকৈ নাইকিয়া হৈ যাব। আৰু এইফালে মই বাৰীৰ পৰা লৈ আহিলোঁ অলপমান মচন্দৰী শাক। আপোনালোকে যদি এইটো সোৱাদ লৈ নাই পোৱা, নিশ্চয় এবাৰ খাই চাব, বৰ বেছি ভাল লাগে। এবাৰ খালে আপোনালোকৰ বাৰে বাৰে খাবলৈ মন যাব। আৰু তাৰ আগতে এতিয়া এইখিনি যিহেতু অকণমান তিয়াই থ'ব, তাৰ আগতে বনাই লৈছে মায়ে কণ বিলাহীৰ লগত কালিয়ে থকা অকণমান কুকুৰা মাংস আছিল, তো সেয়া বনাইছে। আৰু এইফালে আনি থৈছিলে তেতেলী, পকা তেতেলী হয়। আৰু এইখিনি এতিয়া বাকলিখিনি আঁতৰাই ৰ'দত দিব। এইদৰে ৰ'দত দি থ'লে বহুত দিনলৈ ভালে থাকে, আৰু পাছত অকণমান কেঁচা মিঠাতেল দি দিলে আৰু ভাল হৈ থাকে মানে। তাৰপিছতে এয়া আমাৰ এইফালে বনাই আছে, অথনি যে তিয়াই থৈছিলে কচু, মচন্দৰী আৰু লগতে তেতেলী টেঙা দিছে। এতিয়া ইয়াতে দি দিছে এটা কুকুৰা ডিম। এয়া আমাৰ তৰকাৰীখন ৰেডি হৈ গৈছে, আৰু এইফালে আজি আমাৰ দুপৰীয়া ভাত সাজ ৰেডি হৈ গ'ল। কুকুৰা মাংসৰ লগত কণ বিলাহী, আৰু এইফালে কচু শাকৰ তৰকাৰীখন খাবলৈ বহুত বেছি ধুনীয়া আছিলে। খোৱাসকলেতো গমেই পায়, লগত মচন্দৰী দিলে ইয়াৰ সোৱাদ আৰু দুগুণ বাঢ়ি যায়। আৰু এইফালে আমাৰ তেতেলীখিনি সম্পূৰ্ণকৈ বাকলিখিনি গুচোৱা হৈ গ'ল। আৰু এতিয়া এইখিনি মায়ে ৰ'দত দিছে। তাৰ আগত দেখিছেনে বাৰু, কোলাখনত এখন কলপাত এৰে পাৰি লৈছে, আৰু অকণমান মিঠাতেল সানি লৈছে, যাতে বেছিকৈ শুকাই গ'লেও এইখিনি লাগি নাযায়। আৰু এইখিনি বহুত দিনলৈ আমাৰ এনেদৰে বটলত ভৰাই থৈ দিয়ে, আগতে থকা আছেগৈ, আৰু মই কিন্তু মাজে মাজে ৰ'দত দিবলগীয়া হয়। এইফালে ইভিনিং টাইমত বিয়া এখন আছে, তো ওচৰতে মা আৰু মই যাবলৈ বুলি ওলাইছোঁ। মা ৰেডি হোৱাই নাই বাৰু, মই এইফালে চিম্পুলকৈ কাপোৰ এযোৰ পিন্ধি ল'লোঁ, আৰু এইফালে আমাৰ মাও ৰেডি হৈ গ'ল। এতিয়া দুইজনী বিয়ালৈ বুলি ওলাইছোঁ। এয়া মায়ে মোক অকণমান ভিডিঅ' কৰিলে। এইযোৰ মিচিং কাপোৰ মোৰ আটাইতকৈ প্ৰিয় হয়। ক'বচোন কমেণ্ট কৰি কেনেকুৱা লাগিছে কাপোৰযোৰ, আৰু মোৰ ভাল লগা ফটো কেইখনমানো ইয়াতে এড কৰি দিম। ব্লগটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ। আৰু আজি ব্লগটো কেনেকুৱা পালে চাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। নেক্সট ব্লগত লগ পাম। আজিলৈ আহিছোঁ দেই, নমস্কাৰ।